তুমি ঠিকে আছো বুলি ক'লে মই নামানো নহয়। তোমাৰ মুখখন দেখিলেই বুজি পোৱা যায় কিমান পেইন হৈ আছে তোমাৰ ভৰিখনত। অংশু, তুমি বেছিয়ে চিন্তা কৰিছা। মই ভাল পাই যাম। কালি অলপ খোজ বেছিকৈ কাঢ়িছো, সেইকাৰণেহে পেইন বেছি হৈছে। চাওঁ ভৰিখনত চোৱাচোন। অংশু প্লিজ ভৰি চুবা। একো নহয়, প্লিজ, ভাল নালাগে। ওহো, ৰ'বাচোন, একো নহয়। এতিয়া মই মালিচ কৰি দি আছো তোমাক। হা, নালাগে বুলি কৈছোনে নাই তোমাক? এনেকুৱা মাহি থকা হলে একো চিন্তাই নাছিল। এনেকুৱা সময়ত তোমাক তেওঁৰ প্ৰয়োজন আছে ন? কিয় তুমি যাবলৈ দিব লাগে? তুমি যাব দিবই নালাগিছিল। এতিয়া মই তোমাক কষ্ট চাই থাকিব লাগিব। যাওক দিয়া, তেওঁ বহুত বেয়া কাম কৰিছে শেৱালি আৰু সংযুক্তাৰ লগত। চাওক, মোক মলমটো দিয়া, মই নিজেই লগাই লম। অনু, কেতিয়াবা কেৱল নিজৰ কথা ভাবি চাবাচোন। সিহঁতৰ লগত বেয়া কৰাৰ বাবে তুমি মেনকা মাহীক পঠাই দিলা। এতিয়া তাৰ ফল তুমিয়ে ভুগিব লগা হৈছে। তুমি জানা, তেওঁ যেনেকুৱাই নহওক তোমাক তেওঁ ভাল পায়, তোমাৰ যত্ন লয়। এতিয়া তেনেকুৱা এজনী মানুহ ক'ত বিচাৰি পাবা তুমি? তোমাৰ দুমাহ পাছত ডেট আছে। সন্তান আহিলে কিমান কষ্ট হ'ব তুমি এবাৰ ভাবি চাইছানে? শেৱালিহঁতে সহায় কৰিব নহয়, অসুবিধা নহয় দিয়া। নিজৰ সন্তানৰ আলপৈচান ধৰোঁতে আহৰি নাপায়। তুমি কাম কৰি দিবকৈ লাগে, আৰু এতিয়া তোমাক সহায় কৰি দিব। ইটছ নট পচিবল। অনু, মুঠতে মোৰ মতে তুমি মেনকা মাহীৰ কথাবোৰ জানিলেও সকলোকে ক'ব নালাগিছিল, আৰু তেওঁক তুমি যাবই দিব নালাগিছিল। তুমি কুল্লি চিটুৱেশ্যনটো হেণ্ডেল কৰিব লাগিছিল। তুমি তেওঁক বেয়া পাইছা, তুমি ক'লেই হ'ল তেওঁক সেইবোৰ কাম নকৰিবলৈ। চোৱাচোন, এতিয়া তোমাৰ নিজৰে অসুবিধা হৈছেনে? মই ৰাতি গম পোৱা হ'লে এইবোৰ হ'বলৈ নিদিলোহেঁতেন, কিন্তু তুমিতো মোক নকলাই। অংশু, পচি যোৱা অংশ সদায় কাটি পেলাব লাগে, নহ'লে ভালে থকা অংশখিনিও বেয়া হোৱাৰ চান্স থাকে। আৰু মেনকা মাহীও আমাৰ সম্পৰ্কবোৰ গেলাবলৈ আৰম্ভ কৰিছিল। সেয়ে তেওঁ আঁতৰি যোৱাই উচিত। অংশু, তুমি চিন্তা নকৰিবা। মই মাহী নথকাকৈও নিজৰ যত্ন ল'ব পাৰিম। ঠিক আছে, ল'বা। মই অফিচ যাবলৈ ৰেডি হওঁ। যোৱা। পাই হেৰুৱাৰ বেদনা বহুত কষ্টকৰ ত্ৰিদীপ। তোমাক মই পুনৰ লগ নোপোৱা হ'লেই ভাল আছিল। কিয় যে লগ পাইছিলো তোমাক। কিয় তোমাৰ সৈতে নতুন জীৱনৰ সপোন দেখিবলৈ আৰম্ভ কৰিছিলো। কিয় ছিঙি গ'ল দেখোন মোৰ সপোনৰ মথাউৰি। পৰি অহাৰ লগে লগে তুমি মোৰ কথা পাহৰি গলা। এবাৰো খবৰ নোলোৱা তুমি মোৰ। ত্ৰিদীপ, মই নোৱাৰিম তোমাক মোৰ মনৰ পৰা আঁতৰ কৰিবলৈ। কেতিয়াও নোৱাৰিম। সুৰভি, তুমি কিয় কিবা ডিষ্টাৰ্ব কৰিলো নেকি? তুমি আহিলে মোৰ ডিষ্টাৰ্ব হ'ব? হ'বই নোৱাৰে। আচলতে তুমি আহিবা যে মই ভবাই নাছিলো।
মানে মোৰ লগত আৰু কথা নাপাতিবা বুলিয়েই ভাবিছিলোঁ। বুজিছোঁ। তোমাৰ খবৰ নোলোৱা বাবে তুমি মোক বেয়া পাইছা। নাই, বেয়া পোৱা নাই। আহা আহা। দুখ লাগিছে। কি কৰিবা, আশাবোৰ ভাঙি গ'লে দুখটো লাগিবই। যি নহওক ত্ৰিদীপ, মোৰ কথা বাদ দিয়া। দুখ এতিয়া মোৰ সংগী বুলিয়েই ভাবি লৈছো। সুৰভি প্লিজ, তুমি এনেকৈ নিৰাশ নহবা। তুমি এনেকৈ নিৰাশ হলে কেনেকৈ হ'ব? মোৰ যি হয় হ'ব। তুমি এতিয়া সুখী হৈছা, সেয়া দেখি মই বহুত সুখী তোমাৰ বাবে। কংগ্ৰেচুলেশ্যন পৰি ঘূৰি অহা বাবে। তুমি ঠিকেই কৈছিলা, পৰীৰ স্থান কোনেও ল'ব নোৱাৰে। তোমাৰ মৰম আৰু বিশ্বাসৰ জয় হৈছে ত্ৰিদীপ। আই এম ছ' হেপ্পী। সুৰভি, সেইবাবেই মই বিয়াৰ সিদ্ধান্ত ল'ব বিচৰা নাছিলোঁ। চোৱাচোন, এতিয়া মই তোমাৰ আৱেগক আঘাত কৰাৰ দৰে হ'ল। তোমাক বিয়া পাতিব নোৱাৰিম তুমিতো জানিছাই। তুমি মোৰ কণ্ডিশ্যন নিশ্চয় বুজি পাইছা। চ' প্লিজ, তুমি মোক বেয়া নাপাবা। আচলতে এই পৰিস্থিতিত মই তোমাক কি ক'ম একো ভাবি পোৱা নাই। পানী খোৱা, লোৱা। হ'ব, নালাগে একো ক'ব। মই বুজিছো সকলো। ত্ৰিদীপ, তোমাক মাত্ৰ এটা ৰিকুৱেষ্ট কৰোঁ। তোমাৰ আৰু মোৰ বৈবাহিক সম্পৰ্ক নহ'ল নাই, কিন্তু আমাৰ বন্ধুত্ব শেষ নকৰিবা। মই তোমাৰ আৰু পৰীৰ মাজত কেতিয়াও নাহোঁ, তুমি চিন্তা নকৰিবা। মাথো তোমালোকৰ আশে পাশে মোক ৰাখিবা। জানাই, নিয়তিয়ে আপোন সকলোকে মোৰ ওচৰৰ পৰা লৈ গৈছে। এতিয়া আৰু তোমালোকক হেৰুৱাব নিবিচাৰো। সুৰভি, তুমি মোৰেই নহয়, পৰীৰো ভাল বান্ধৱী হৈ তুমি আমাৰ ওচৰত থাকিবা। আমি তোমাক বাধা নিদিওঁ, তোমাক কেতিয়াও অকলশৰীয়া হ'ব নিদিওঁ। কিন্তু পৰীয়ে যদি থকাটো নিবিচাৰে? পৰীক মই বুজাম, জানো তাই বুজিব। কাৰণ পৰীয়ে সম্পৰ্কৰ মূল্য বুজি পায়। গতিকে তুমি চিন্তা নকৰিবা। থেংক ইউ ত্ৰিদীপ। তুমি বহা, মই চাহ বনাই আনো। চৰকাৰী বিষয়া অমৰ বৰুৱা হাতেলোতে উৎকোচ লৈ থকা অৱস্থাত ধৰা পৰে আৰু গ্ৰেপ্তাৰ হয়। নগৰত চলি থকা দুৰ্নীতি বিৰোধী অভিযানৰ মাজতে এটা ডাঙৰ ঘটনা পোহৰলৈ আহিছে। চৰকাৰী বিষয়া অমৰ বৰুৱাই ঠিকাদাৰ ঋষি শইকীয়াৰ পৰা উৎকোচ লৈ থকা অৱস্থাত হাতেলোতে ধৰা পৰে। জানিব পৰা মতে অমৰ বৰুৱাই লোকৰ পৰা ধন লৈ তেওঁলোকৰ চৰকাৰী কাম সম্পন্ন কৰি দিছিল। সূত্ৰ অনুসৰি অমৰ বৰুৱাই বহুদিন ধৰি এইদৰে নিজৰ পদবীৰ
ক্ষমতা ব্যৱহাৰ কৰি অবৈধভাৱে ধন আদায় কৰি আহিছিল এই ধন তেওঁ নিজৰ পত্নীৰ বিলাসী ইচ্ছা আৰু আড়ম্বৰপূৰ্ণ জীৱন পূৰণ কৰিবলৈ ব্যৱহাৰ কৰিছিল বিলাসী গাড়ী বিলাসী সামগ্ৰী বিলাসী কাপোৰ দামী গাড়ী সকলো আড়ম্বৰপূৰ্ণ জীৱনৰ লালসাই তেওঁক দুৰ্নীতিৰ পথলৈ ঠেলি লৈ গৈছে ঘটনাৰ পাছতে সংশ্লিষ্ট বিভাগে তৎক্ষণাৎ ব্যৱস্থা লৈ অমৰক নিলম্বিত কৰিছে আৰু দুৰ্নীতি নিবাৰণ আইন অনুসৰি তদন্ত আৰম্ভ কৰা হৈছে বিষয়াসকলে জনাইছে যে দোষী প্ৰমাণিত হলে অমৰৰ বিৰুদ্ধে একেটা নিজকে আৰু কেইবাৰ চাই থাকা শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা এইবোৰ চাইছে নিজকে কষ্ট দিয়াহে হৈছে ঠিকাদাৰ ঋষি শইকীয়াৰ পৰা চাওঁ দিয়াচোন। উৎকোচ লৈ থকা অৱস্থাত মই বন্ধ কৰিম। হাতে লোটে ধৰা পৰে আমি নাচালে কি হ'ব এতিয়া সকলো মানুহে নিজটো দেখিবই অমৰে ঘোষ লৈছে ঘোষখোৰ লোভীয়া মানুহ কি ক'ত যে প্ৰচাৰ হৈ আছে নিজৰ জীৱনটোতো ধ্বংস কৰিলেই আমাৰ পৌত্ৰীৰ জীৱনটো ধ্বংস কৰিলে কিহৰ বাবে অমৰে ঘোষ ল'বলগীয়া হ'ল মই একো ভাবিয়েই পোৱা নাই ইমান সুন্দৰ চাকৰি দৰমহাটো ভালেই পায় তথাপি তাৰ নহয়নে দেউতা সকলো প্ৰমাণ দেখাই থকাৰ পিছতো মোৰ মনটোৱে কিন্তু অমৰ বেয়া বুলি মানি ল'বলৈ বিচৰা নাই মানি নললেও এয়াই সঁচা নহলে এই ভিডিঅ'বিলাক নাথাকিলেহেঁতেন যি বুজিছো তাৰ চৰিত্ৰ সেই দেউতাকৰ দৰেই দেউতাকে টকা খাইছিল স্কুলৰ এতিয়া পুতেকেও টকা খাইছে ডাঙৰ ভুল কৰিছো পৌতিক অমৰলৈ বিয়া দি ডাঙৰ ভুল কৰিলো কথাটো উল্টাও হ'ব পাৰে নেকি দেউতা মানে অমৰে কিজানি পুৱতিক বিয়া পাতিহে ভুল কৰিছে নেকি ৰত্ন তোক ক'ব কি বিচাৰিছ শুনা আমি পুৱতিৰ স্বভাৱ সকলোৱে জানো তাইৰ বাবে টকা পইচা কিমান ইম্পৰ্টেণ্ট তাইৰ কৰ্মকাণ্ডত আমি দেখিয়ে আহিছোঁ কিবা কথাত তাইৰ কথা শুনিয়ে অমৰে অধিক উপাৰ্জনৰ মাথা মাৰা নাছিলতো তাইবোৰ কি কৈছে ৰত্ন দেউতা মানে নিজৰ ভনী হ'লেও কিছুমান কথা অন্ততঃ আওকাণ কৰিব নোৱাৰি আমি অমৰক দুখ দিলে নহ'ব আচলতে কিয় এনেকুৱা হৈছিল সঠিক কাৰণটো আমি জনা উচিত পৌত্ৰীৰ বাবে যদি সঁচাকৈ অমৰ এই ভুল পথ বাছি লৈছে তেনেহ'লে মই তহঁতক কৈ দিলো তাইক মই ক্ষমা নকৰো তাইক এইখন ঘৰত মই ভৰি থবলৈ নিদিওঁ দেউতা তুমি ইমান খং নকৰিবাচোন অলপ শান্ত হোৱা এইটো সময় খং কৰি আঁতৰি অহা সময় নহয় সিহঁতক এতিয়া আমাৰ প্ৰয়োজন কাৰণ এনেকুৱা সময়ত সকলোৱে গা এৰা দিব কিন্তু আমিতো দিব নোৱাৰো সিহঁতে বোকাত পৰিলেও আমি উঠাই আনিবই লাগিব দেউতা নহ'লে সিহঁতৰ সংসাৰখন ধ্বংস হৈ যাব মই এতিয়াই সিহঁতৰ ঘৰলৈ যাম আৰু কি হৈছে সকলো জানি আহিম মই তোৰ লগত যাম ঠিক আছে হ'ব যাবা দিয়া যাব বুলি কৈছে যেতিয়া যাবই উপায় নাই বৌ পঢ়িবা পঢ়ি আহা তাত কিয় ৰৈ আছা বৌ
তুমি মোক ক্ষমা কৰি দিছানে? ক্ষমা কিহৰ বাবে? তোমাৰ বিয়া যে মই দাদাৰ লগত হোৱাটো বিচৰা নাছিলো আৰু তোমাক বেয়া ব্যৱহাৰো কৰিছিলো। তাৰ কাৰণে প্লিজ মোক ক্ষমা কৰি দিয়া। लाइक करो, सब्सक्राइब करो, फॉलो करो और सब्सक्राइब करो और बेल आइकन को दबाइए और शेयर करिए और कमेंट करिए। वाह, बहुत सही। क्या बात लाइव में वही रहा ना, वहीं से ना आए। सांसद अशोक रावत का बयान। आवाज बा नजारा अच्छा लगता है। व्यू अच्छा बा, लोकेशन भी अच्छा बा, मेट्रो बगल भी बा, बिल्डिंग घूमना दिख रहा है, सुंदर भी लगता है, फूल झाड़ प्यारी, इतना बढ़िया बा। आओ थोड़ा करीब में आओ ना, है ना इतना दूर साउथ बा। कौन वीडियो शूट कर गया जो कहाँ का बतिया बतला टाइप के आइडियो रिकॉर्डिंग बा हो भैया। हाँ हो चालू करे है ना भैया, चालू चलो। हेलो दोस्तों, हम लोग आज संडे का दिन था, दिसंबर का लास्ट संडे था, तो हम लोग घूमने के लिए मुंबई में आए हुए हैं। यहाँ का एक फेमस पार्क है और इस पार्क को काफी दिन से हमारे मित्रों ने कहा कि रामजन्म भैया उधर चलना है घूमने के लिए, तो हम लोगों ने घूमने के लिए यहाँ पे आज आए हुए हैं और काफी अच्छा व्यू है यहाँ पे, काफी अच्छा लोकेशन है यहाँ का। इस पार्क को हमने देखा तो ऐसा लगा कि हाँ ये पार्क ऐसा होना चाहिए हमारे गांव में। अगर इस तरीके से पार्क हो कैसा लगेगा? बहुत सुंदर लगेगा, इतना अच्छा लगेगा कोई जवाब नहीं। तो अक्सर हमने देखा मुंबई में आके कि जिस तरीके का यहाँ का वातावरण है, लोगों का सोच, यहाँ पे बच्चे जिस तरीके से पिकनिक के टाइम में आते हैं, यहाँ पे संडे का अपना टाइम बिताने के लिए आते हैं, तो काफी अच्छा यहाँ पे व्यू भी आता है। लोग यहाँ पे सोशल मीडिया पे काम भी करते हैं, लोग कैमरा लेके आए वीडियो बनाने, मनोरंजन के बहुत सारे यहाँ पे साधन है। तो कैसा लग रहा है आप लोगों को यहाँ पे आके? बहुत अच्छा लग रहा है। चलिए ठीक है, ऐसा सुंदर नजारा कहाँ गाँव में देखने को मिलता है भाई साहब। तो इस तरीके से हमारे गांव में हो तो काफी अच्छा होना चाहिए। सरकार को इस तरीके चाहिए कि हमारी यूपी गवर्नमेंट हो गई तो उसको इस तरीके का हर ब्लॉक के स्तर का इस तरीके से फेमस होना चाहिए, जहाँ पे यूट्यूबर लोग अपना जाके वीडियो वगैरह शूट कर सकते हैं, मॉर्निंग के लिए, अदर चीजों के लिए भी अपना कंटेंट बना सकते हैं वो चीजें। तो सपोज देना ऐसा होना चाहिए कि कोई भी कंटेंट बनाने से पहले उस चीज को अपने हिसाब से देखो और वहाँ का जो व्यू है, लोकेशन, उस चीज को हमें सपोर्ट करना चाहिए। नमस्कार, फिर मिलते हैं किसी ब्लॉग में। जय भैया। मैं अयोध्या का और रहने वाला हूँ। मैं अभी नया ब्लॉग स्टार्ट किया है। आप सभी का हमारे नए ब्लॉग में आप सभी का दिल से स्वागत। दोस्तों, यह ब्लॉग कैसा लगेगा आप कमेंट करके जरूर बताइए और हमारे चैनल को भी सब्सक्राइब कीजिए। इसके लिए ब्लॉग में अच्छी अच्छी जगह दिखाते हैं। आप देख सकते हैं कि किस प्रकार से हम लोग पार्क में आए हुए हैं घूमने के लिए। तो हमारे सभी मित्र हैं तो वहाँ। हेलो दोस्तों, ये पार्क और इस पार्क के बारे में अभी ज़्यादा जानकारी नहीं है, लेकिन हम भी यहाँ पे आए घूमने के लिए। तो इसलिए पार्क थोड़ा दिखाते हैं वहाँ से। देखिए पार्क में बहुत सारे लोग यहाँ पे बैठे हुए हैं और हमें मिनी ब्लॉग बना रही है। अगर आप लोगों को ब्लॉग अच्छा लगेगा तो बताइए, हमको ब्लॉग आपको बना के देते रहेंगे। चलिए, जय हिंद, जय। चल बता आप पकड़ लाई।
आओ 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 अरे आओ भोसड़ी वाले, समझ में नहीं आ रहा, एक बार कह रहे हैं आवा वाला पकड़ चले यार। अरे और लगे लोग उनको। हाँ यार चलो अब। ये दोस्ती हम नहीं तोड़ेंगे, ये दोस्ती हम नहीं तोड़ेंगे।